ধেমাজি জিলা সমিতিৰ সৌজন্যত আৰু জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুদিনীয়া কাৰ্যসূচীৰে প্ৰচাৰ অভিৱৰ্তন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। असम जातीयतावादी युवा छात्र परिषद की केंद्रीय प्रचार अभिवर्तन की व्यापक तैयारी। असम जातीयतावादी युवा छात्र परिषद की केंद्रीय समिति के प्रचार अभिवर्तन कल 21 और 22 फरवरी को धेमाजी जिले के जोनाई के बेरा छापरी में आयोजित की जाएगी। धेमाजी जिला समिति के आतिथ्य में और जोनाई आंचलिक समिति के नेतृत्व में आयोजित इस 2 दिवसीय कार्यक्रम में परिषद की मुख्य मांग असम में पूर्ण स्वायत्तता, द्विनागरिकता और अंतर्राज्यीय पारपत्र व्यवस्था को लागू करने के लिए प्रचार और प्रसार किया जाएगा। अजायूछाप के केंद्रीय समिति के कोषाध्यक्ष ज्ञान शर्मा और धेमाजी जिला समिति के अध्यक्ष भास्कर बुरागोहाई ने बताया कि इस सम्मेलन का उद्देश्य असम में पूर्ण स्वायत्तता, दोहरी नागरिकता और अंतर्राज्यीय पासपोर्ट प्रणाली की शुरुआत को बढ़ावा देना है। प्रचार उपसमिति के अध्यक्ष जीतुल राजखोवा शनिवार को सुबह 10 बजे कार्यक्रम का उद्घाटन करेंगे। इसके बाद शहीदों के लिए तर्पण और श्रद्धांजलि सभा आयोजित की जाएगी। केंद्रीय समिति के अध्यक्ष पलाश चांग 10:45 बजे कार्यशाला का उद्घाटन करेंगे। कार्यक्रम के पहले दिन परिषद के महासचिव बिजन बायोन, सलाहकार पुलक बोरा, कमल भराली, भावेश काकाती और वरिष्ठ पत्रकार रॉयल पेगू उपस्थित रहेंगे। अभियान के अंतिम दिन रविवार 22 फरवरी को सुबह 8 बजे तीसरे सत्र की कार्यशाला शुरू होगी। इस कार्यक्रम में मुख्य सलाहकार राणा प्रताप बरुआ और वरिष्ठ पत्रकार जितुमणी नियोग उपस्थित रहेंगे। 2 दिवसीय केंद्रीय अभियान सम्मेलन का समापन दोपहर में स्वागत समारोह और दीप प्रज्वलन के साथ होगा। ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ অভিৱৰ্তনখন নৈসৰ্গিক পৰিৱেশ তথা পবা বৰ্ষাৰণ্যৰ সমীপতে বেৰাচাপৰিত কাইলৈৰ পৰা 21 আৰু 22 ফেব্ৰুৱাৰী দুদিনীয়াকৈ আয়োজন কৰা হৈছে। জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ পৰা প্ৰতিনিধিসকল আহি ইয়াতে উপস্থিত হ'ব আৰু ইয়াতে অসমৰ পূৰ্ণ স্বায়ত্ত শাসন, দ্বিনাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰপত্ৰৰ সমন্বিতে আমাৰ যি দাবী আছে এই দাবীসমূহ ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত আমাৰ কাৰিকৰী কৌশলগত যিখিনি আমাৰ ব্যৱস্থাৱলী আছে চৰ্চা হ'ব সেই গোটেইখিনি। আৰু তাৰোপৰি আমি ক'ব লাগিব এই আমাৰ কৰ্মশালাখনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন গৰাকী সমল ব্যক্তি আহি পেলাই এই প্ৰচাৰ অভিৱৰ্তনখন সফল কৰি তুলিব। আমাৰ লগত কেন্দ্ৰীয় বিত্ত সম্পাদক জ্ঞান শৰ্মা ডাঙৰীয়াও আছে, তেখেতে আয়োজন সম্পৰ্কত একাষাৰ ক'ব। ধেমাজি জিলা সমিতিৰ সৌজন্যত আৰু জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুদিনীয়া কাৰ্যসূচীৰে প্ৰচাৰ অভিৱৰ্তন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। আৰু এই এটা নৈসৰ্গিক পৰিৱেশ ব্ৰহ্মপুত্ৰ চিয়াং নদীৰ বালিচাপৰিত বেৰাচাপৰিত এই অনুষ্ঠানটি ৰূপায়ণ কৰিব সকলো আশাবাদী। জিলা অসমৰ প্ৰতিটো প্ৰান্তৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন জিলা সমিতিৰ প্ৰতিগৰাকী সতীৰ্থই আচলতে আশা পালি আছে এই যিখন প্ৰচাৰ অভিৱৰ্তন ইয়াৰ পৰাই যাতে জোনাইৰ পৰা এটা তেখেতসকলে বাৰ্তা লৈ যাব পাৰিব। আৰু তেনেধৰণে আচলতে আটক ধুনীয়াকৈ জোনাই আঞ্চলিক সমিতিয়ে সজাই তোলাইছে গোটেই পৰিৱেশটো। আৰু য'ত পূৰ্ণাস্তি চেষ্টা কৰিছে, ভুল ভ্ৰান্তি থাকি যাব, কিন্তু সকলো ৰাইজৰ আমি সহায় সহযোগিতা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। যিহেতু এটা যুৱ ছাত্ৰ পৰিষদৰ যি দীৰ্ঘম্যাদী দাবী, আমাৰ যি চিন্তা, এই চিন্তাৰ আচলতে আমি কেনেকৈ বহুলভাৱে প্ৰচাৰ কৰিব পাৰিম তাৰ ওপৰত আচলতে এখন কৰ্মশালা হ'ব। আৰু এই প্ৰচাৰ অভিৱৰ্তনে নিশ্চিতভাৱে যুৱ ছাত্ৰ পৰিষদক এটা মাত্ৰা দিব বুলি আমি আশা ৰাখিছোঁ। গতিকে সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।